লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু গংগাপুৰ শাখা সমিতিৰ সহযোগত গংগাপুৰত উদযাপন কৰা স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং সুব্বাদেৱৰ 118 সংখ্যক জন্ম জয়ন্তী সমাৰোহ বিয়লি 5 বজাত সামৰণি পৰে। লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি গেম বাহাদুৰ লিম্বুৱে সভাপতিত্ব কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লিম্বু মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কুমাৰ লিম্বুৱে। আজি আমাৰ প্ৰসাদ সিং সুব্বা স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বাৰ আজি 118তম জন্ম জয়ন্তী উদযাপন কৰিলোঁ। লগতে আমাৰ যিমান মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত যোনে উত্তীৰ্ণ হৈছিলে লিম্বু ষ্টুডেণ্টকেইটাক চবকে আমি সম্বৰ্ধনা যাচিছোঁ। লগতে সিহঁতক এটা মানপত্ৰৰে সিহঁতক আমি প্ৰদান কৰিছোঁ। আজিৰ উক্ত অনুষ্ঠানত লিম্বু মহাসভাৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপুং, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক লাল লিম্বু, সাংস্কৃতিক সম্পাদক ঝমক লিম্বু, গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি দীপক চুব্বা, গোৰ্খা ছাত্ৰ সন্থাৰ নেতা জগত লিম্বুৰ লগতে স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং লিম্বুৰ নাতি তিলক চুব্বা আৰু নাতিনী খুজবু চুব্বাই অংশগ্ৰহণ কৰে। আজিৰ উক্ত অনুষ্ঠানত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হোৱা লিম্বু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। হয়, জয় জয়তে আপোনালোকৰ সংবাদ মেলৰ মাধ্যমেৰে গোটেই শোণিতপুৰ জিলা তথা অসমবাসী ৰাইজক আমি লিম্বু মহাসভা অসম শোণিতপুৰ জিলা তৰফৰ পৰা আন্তৰিক অভিনন্দন। আৰু আজি আমাৰ 118তম আমাৰ প্ৰয়াত প্ৰসাদ সিং সুব্বাদেৱৰ জন্ম জয়ন্তীত আমি আজি গংগাপুৰ স্থিত আমাৰ প্ৰসাদ সিং সুব্বা ভৱনত আমি গোটেই শোণিতপুৰ জিলা সমিতি লগতে আমাৰ অতিথিগণৰ সৈতে আমি এই মঞ্চত আজি উপস্থিত হ'লোঁ। আজি আমাৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত প্ৰসাদ সিং সুব্বাদেৱৰ জন্ম জয়ন্তী আমি লিম্বু মহাসভা অসম 2017 চনৰ পৰা ক্ৰমশঃ আজি 8 বছৰ ধৰি তেখেতৰ আজি 10 ছেপ্টেম্বৰ তাৰিখত আমি উলহ মালহেৰে আমি উদযাপন কৰি আহিছোঁ। আৰু আমি লিম্বু মহাসভা অসম শোণিতপুৰ জিলা সমিতি বা আমাৰ লিম্বু মহাসভা অসমে এই প্ৰয়াত প্ৰসাদ সিং সুব্বাদেৱৰ জন্ম জয়ন্তী পালন কৰি অহাত গোটেই আমাৰ জাতীয় দল সংগঠনেও তেখেতৰ জন্ম জয়ন্তী উদযাপন কৰি দিয়াত আমি লিম্বু মহাসভা অসম হয় আমি শোণিতপুৰ জিলা সমিতি হৈ পেলাই তেখেতসকলক ধন্যবাদ যাচিছোঁ। আৰু এই আজি 118তম জন্ম জয়ন্তীৰ উপলক্ষে আমাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আমাৰ কৃতি শিক্ষাৰ্থীসকলক আমি আজি এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনালোঁ। লগতে এখন চাৰ্টিফিকেট প্ৰদান কৰি তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনা হওক বুলি আজিৰ এই সভাত আমি তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি দিলোঁ। ধন্যবাদ। 118তম প্ৰসাদ সিং সুব্বা জন্ম জয়ন্তী ইয়াত উদযাপন কৰা হ'ল। তেখেত অসমৰে নহয় ভাৰতৰে ক'ব লাগিব স্বতন্ত্ৰ সেনানী আছিলে। তেখেতৰ জন্ম অবিভক্ত শোণিতপুৰ বিশ্বনাথ জিলাৰ গহপুৰ চাপৰিত হোৱা বুলি আমি গম পাওঁ। আজি তেখেতৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনতে আমি আমাৰ উচ্চতৰ মাধ্যমিক কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনালোঁ। এই চেগত তেখেতসকলক আমাৰ কীৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ পাই আমি অতিকৈ সুখী হৈছোঁ। সেয়ে আমি খুব উলহ মালহেৰে আজিৰ দিনটো প্ৰসাদ সিং সুব্বাৰ জন্ম জয়ন্তী হিচাপে উদযাপন কৰিলোঁ বুলি আমি ভাবোঁ। আমাক ভাল লাগিল, ছাত্ৰ ছাত্ৰীও সুখী হ'ল আজিৰ উদযাপন লৈ। সেয়াই ক'লোঁ মই। ধন্যবাদ।